So good morning from Srinagar. আজি আমাৰ সেকেন্ড ডে আৰু সেকেন্ড ডে দিনাখন আমি যাবলৈ লাইছো দুধপতি সো দেখাই দিম কেনেকুৱা জায়গা হয় নাজানো কেনেকুৱা লাগে চাবলৈ আমাৰ লগত আপোনালোকো চাব দুধপতি সো লেটস গো গতিকে মুখেটো গম পালে আমি আজি ক'ত গৈ আছো আমি আজি গৈ আছো দুধপতি নামৰ ঠাইলৈ এইটো হৈছে দুধপতিলৈ যোৱা ৰাস্তা আৰু ৰাস্তাটো দেখিছেনে চাৰিপাশৰ পৰিৱেশটো বহুত বেছি ধুনীয়া আৰু ইয়াৰ পৰাই দুধপতি নামৰ জেগাটো ষ্টাৰ্ট হৈ যায় আমি বৰ্তমান দুধপতিৰ মেইন গেটখনৰ ভিতৰেদি সোমাই আহিলো কিন্তু দুধপতিৰ মেইন জেগাডোখৰ পাবলৈ বৰ্তমানেও 6 কিলোমিটাৰ বাকি কাৰণ তালৈকে আৰু 6 কিলোমিটাৰ আমি যাবলগীয়া আছে আৰু দেখিছেনে পৰিৱেশটো কিমান বেছি ধুনীয়া আমাৰ ড্ৰাইভাৰ দাদাজনে কোৱা মতে এই জেগাডোখৰৰ পৰা আমি যিবিলাক প্ৰাইভেট গাড়ী লৈ আহোঁ সেইবিলাক ইয়াত থৈ ঘোঁৰাৰ দ্বাৰা আমি সাইট সিন কৰিবলৈ যাব লাগে কিন্তু আমাৰ ড্ৰাইভাৰ দাদাজন অলপ টেঙৰ আছিল তেওঁ নিজৰ গাড়ী বুলি কৈয়ে আমাক লৈ গ'ল আৰু যিহেতু ঘোঁৰা বা আৰটিভিত যাবলৈ বহুত বেছি এক্সপেন্সিভ হয় এজনেৰে বহুত বস্তু প্ৰাইচ হৈ যায় সেয়েহে আমি তাত নগলো আৰু ঘোঁৰাত যোৱাটো ইমান প্ৰিফাৰো নকৰোঁ সেয়েহে নগলো আমি গাড়ীতে গ'লো আৰু এতিয়া আমি এটা ভেলি পালো তাতে বহুত বেছি ধুনীয়া আছিল তাতে অলপ দেৰি ৰ'লো ফটো মাৰিলো তাতে অলপ সময় অতিবাহিত কৰাৰ পাছত আমি গ'লো দুধপতিৰ যিখন মেইন নদী তালৈ বুলি আৰু তালৈ যিহেতু খোজকাঢ়ি যাব লাগিব ঘোঁৰাটো আপুনি যাব পাৰে ঘোঁৰাত গ'লে বহুত ওপৰলৈকে সাইট সিন কৰিবলৈ নিয়ে কিন্তু আমি ঘোঁৰাত যোৱা নাই আমি আছো এতিয়া দুধপতি নামে এটুকুৰা ঠাইত শ্ৰীনগৰৰ পৰা প্ৰায় 40 কিলোমিটাৰ মান আঁতৰত আৰু এখন নদীৰ পাৰত আমি আছো সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আছো মই পৰিৱেশটো দেখাব বিচাৰিম কাশ্মীৰ ভূস্বৰ্গ বুলি এনেই কোৱা নাযায় চাওকচোন কিমান সুন্দৰ পৰিৱেশ চাৰিওফালে নদীখনৰ পাৰত ইয়াতে থাকি যাম লাগিছে পৰিৱেশতে আমি আহি পেলাই আৰু আমি এতিয়া আপোনালোকক নদীখন দেখুৱাম নদীখন আছে সিফালে তালৈ অলপ দূৰ যাব লাগিব আৰু এয়া দেখিছেনে ঘোঁৰাবোৰ যে ইয়াত উঠি পেলাইও আপোনাক সাইট সিন কৰায় খালি ইয়াতে অলপ প্ৰাইচবিলাক বেছি হয় আপোনালোকে বাৰ্গেনিং কৰিব লাগে তেতিয়া যিমানেই বাৰ্গেনিং কৰিব পাৰে ইয়াত সিমান লাভ হয় ইয়াত বহুত বেছি মানে অলপ খৰচটো বেছি হয় কাৰণ ইয়াতে চবৰে প্ৰাইচবিলাক বেলেগ হয় যে সেইটো কাৰণে আৰু এতিয়া আপোনালোকক আমি দেখাম ইয়াত থকা যিখন নদী হয় মেইন নদীখন সেইখন আৰু নদীখনৰ পানীবোৰ বহুত বেছি বগা আমি গৈছো দলংখনৰ নদীখনৰ সিপাৰে যামগে সিপাৰে আৰু ধুনীয়া পৰিৱেশ আছে যাম দা যাবানে যাম ব'লা আকৌ ব্যস্ত হৈ আছে ফটো তোলাৰে আৰু ইয়াতে বিভিন্ন ঠাইৰ পৰা মানুহ আহে তেওঁলোকে ঘৰতেই খানা বনাই লৈ আহি পেলাই এনেদৰে বহি পিকনিক কৰে দেখি বহুত বেছি ধুনীয়া লাগিছিল পৰিৱেশটো আৰু আমিও তাতে মেগী খালোঁ মেগী অৰ্ডাৰ কৰিলোঁ ইয়াতে পাৰ প্লেট মেগী 80 रुपीस এতিয়া আমি আছো দুধপতি নামৰ জেগাত আৰু ইয়াতে বহুত দূৰৰ পৰা ল'ৰা ছোৱালীবোৰ আহিছে খেলি আছে পানীত মই দেখাম ইয়াতে ফুল এনজয়মেণ্ট আৰু ইহঁতক দেখি মোৰ নিজৰ শৈশৱলৈ মনত পৰি গৈছে খেলিব মন গৈছে বাট
খেলিব নোৱাৰোঁ দেখিছেনে কিমান এনজয় কৰিছে সিহঁতি আৰু জেগাটো বহুত বেছি ধুনীয়া আপোনাক থাকিব মন যাব আমি তাতে বহুত সময় অতিবাহিত কৰাৰ পাছত আমি আহিলোঁ এতিয়া অন্য এটা ভেলীলৈ আৰু ওচৰতে আছে বহুত ভেলী আছে ইয়াতে এইটো আগৰ ভেলীটোতকৈ বেছি সুন্দৰ দেখিবলৈ আৰু সেইটোতকৈ এইটো একচুৱেলি পৰিষ্কাৰ অলপ আমি আছোঁ এতিয়া দুধপত্ৰী এটা ভেলীত ইয়াৰ পৰা ওপৰলৈ গ'লে কেইটামান ভিউ পইণ্ট পায় তাত আমি ঘোঁৰালৈ যাবলৈ গ'লে আমি কিন্তু তালৈ যাম বুলি ভবা নাই ইয়াতে অলপ সময় কটাম চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চাওক কি সুন্দৰ পৰিৱেশ ये है कश्मीर की ब्यूटी भूस्वर्ग যেহেতু পাহাৰত খোজ কঢ়া অভ্যাসটো একেবাৰে কম অলপ ওপৰলৈ যিমানে আহিছোঁ খুব ভাগৰ লাগিছে কিন্তু ইয়াৰ সৌন্দৰ্য উপভোগ কৰি দেখে ভাগৰখিনি নাইকিয়া হৈ পৰে এই আমাৰ লগৰীয়া তিনিটা আহিব পৰা নাই খোজকাঢ়ি কাঢ়ি ভাগৰি পৰি যায়গৈ সিহঁত যদি আপোনালোকে ইচ্ছা কৰে থাকিব পাৰে এইবিলাক কেম্পিং ছাইট আছে কেম্প কৰি থাকিব পৰা সুবিধা ইয়াতে আছে আপোনালোক ঘোঁৰালৈ তাৰপিছত তালৈ যাব পৰা সুবিধা আছে ইয়াতে এটা ইউনিক বস্তু দেখিলোঁ ঘৰবিলাক যিবিলাক আছে দুধপত্ৰীত ঘৰৰ ওপৰত মাটি দি থৈছে তেওঁলোকে আৰু আমি এতিয়া বাটতে মক্কেই কি ৰুটি খাবৰ কাৰণে সোমালোঁ যিটো কাশ্মীৰৰ এটা ফেমাছ ডিছ হয় আৰু খাবলৈও বহুত বেছি আমি গৈ আছোঁ দুধপত্ৰীৰ পৰা শ্ৰীনগৰলৈ আৰু শ্ৰীনগৰ এখন দুধপত্ৰী এটা ৰাস্তাত আমি খাবলৈ লৈছোঁ মাক্কি ৰুটি না হা মাক্কি ৰুটি অ'কে আৰু আমাৰ লগত আছে এজন দাদা বদ্ৰীনাথৰ ঠাইডোখৰ বিষয়ে অকণ কৈ দিয়কচোন बद्रीनाथ नहीं दूधपत्री कुछ बताइए मक्की की रोटी हाँ हाँ और ये जगह के बारे में कुछ बताइए ना ये जगह है बहुत ऊपर है बहुत अच्छी जगह है ब्यूटीफुल जगह है यहाँ आना चाहिए बहुत अच्छी जगह है बर्फ में इससे भी अच्छी होती है और यहाँ आना चाहिए और मक्की की रोटी भी खानी चाहिए यहाँ हमारी दीदी यहाँ से बनाती है खुद ही अपने हाथ से अच्छा बहुत अच्छी आपका नाम क्या था तौफीक ओके थैंक यू কেনেকুৱা লাগিছে কাশ্মীৰ ফুৰি বহুত ভাল লাগিছে সকলো আহিব পাৰে প্লেনিং কৰি ধুনীয়াকে যাব পাৰে ইয়াৰ সঁচাকে বহুত ধুনীয়া বস্তু আছে আৰু দাদাই আমাক ফুৰাই আছে এজন আৰু দুধপত্ৰীৰ পৰা আমি শ্ৰীনগৰলৈ ঘূৰি গৈ আছোঁ এতিয়া আৰু ঘূৰি অহাৰ ৰাস্তাত আমাক আখৰোটৰ এখন বাগান দেখা পালোঁ তো দেখুৱাব বিচাৰিছোঁ অকণমান আখৰোট লাগি আছে এইবিলাক এইবোৰ আখৰোট লাগি আছে আমি আছোঁ এতিয়া শ্ৰীনগৰৰ লাল চুকত ইয়াৰ মাৰ্কেট চাম বুলি আহিলোঁ আৰু ইয়াৰ চাওঁচোন কি কি দেখা পাওঁ পৰিৱেশটো মই অলপকৈ দেখাব বিচাৰিছোঁ লাল চুকত এটা এৰিয়া আছে এইটো এটা বৃহত্তৰ এৰিয়া আছে য'ত মানুহে সুন্দৰভাৱে খোজকাঢ়ি ফুৰিছে কোনোবাই চাইকেল চলাই হৈছে সন্ধিয়া সময়ত টাইম স্পেণ্ড কৰিবৰ বাবে এটা সুন্দৰ ঠাই হয় বিভিন্ন ঠাইত টুৰিষ্টবিলাকে আহি এয়া লাল চুকত সময় অতিবাহিত কৰি আছে ভাল লাগিছে দেখি এটা ক'বলৈ গ'লে এটা বিজি এৰিয়া হয় আৰু কাশ্মীৰ আহি যদি কাশ্মীৰৰ ড্ৰাই ফ্ৰুটছৰ বিষয়ে নকওঁ সেইটোতো আধৰুৱা হ'ব দেখিছেনে বাৰু কিমান বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছ আছে আজি ছেকেণ্ড ডে আমাৰ কাশ্মীৰত শ্ৰীনগৰত সুন্দৰভাৱে পাৰ হ'ল আৰু দিনটোৰ অন্তিম কাৰ্যসূচী ন আমাৰ অন্তিম কাৰ্যসূচী ছুইগি খানাৰে সামৰণি পৰিব চ' কালিলৈ লগ পাই আছোঁ আৰু আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ বাই বাই এণ্ড গুড নাইট